নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আমি বসবাস কৰি থকা অসম ৰাজ্যখন কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টিৰ যোগেদি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ বা পূবৰ পোহৰ নগৰ আছিল গুৱাহাটী বা তাৰ দাঁতি কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গীয়সকলৰ দিনত ৰচিত বুৰঞ্জী সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অসম, আছাম, অসম, আহোম, আসাম, অসম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে এই ভূখণ্ড পৰ্বত পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱা হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাইভাৱে অসমৰ নাম অসম হ'ল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবে আহোম শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছেনে আহোম শব্দটোৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই অথবা প্ৰতিদিশীন অদ্বিতীয়, অৰ্থাৎ এই ভূখণ্ডত ভাগ কৰা মানুহখিনিৰ সমান আৰু কোনো কথো নাই। ডক্টৰ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে আছাম শব্দৰ জন্ম হৈছে। তাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত, তাৰ লগত অসমীয়া উপসৰ্গ যোগ কৰিলে হয় আছাম, অৰ্থাৎ অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চু-চাম শব্দৰ পৰা আহিছে বুলি কৈছে। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে। শেষত এই ভূখণ্ড অসম আৰু ইয়াত ভাগ কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল। ইংৰাজসকলেই অসম বা আসামৰ ইংৰাজী আছাম বুলি লিপ্যন্তৰ কৰে। বন্ধুসকল, অসম ৰাজ্যখন ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত এখন ৰাজ্য। ভৌগোলিক অৱস্থান অনুসৰি অসম 24 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু প্ৰায় 90 ডিগ্ৰীৰ পৰা 97 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। অসম ৰাজ্যখনৰ চাৰিসীমাত আছে উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ। ৰাজ্যখনৰ উত্তৰ পশ্চিম দিশৰ এক অতি টেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগোলিকভাৱে ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন। অসমৰ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা। উত্তৰত পূব পশ্চিমাকৈ ব্ৰহ্মপুত্ৰ উপত্যকা, দক্ষিণত বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল। অসমৰ প্ৰধান নদী দুখন। এই দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক। বাকীবোৰ এই দুখন মূল নৈৰ উপনদীহে। ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত তামচুক খাম্বাৰ নামৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদী দীঘলে প্ৰায় ২,৮৮০ কিলোমিটাৰ। এই নদী প্ৰায় ৭২৫ কিলোমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে। অসমৰ আন এখন ঘাই নদী হ'ল বৰাক। প্ৰায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰৰ ওচৰৰ সৰুমা আৰু কুহিয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সোমাইছে আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰ বা পদ্মাত পৰিছে। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ হ'ল সোৱণশিৰি, জীয়াবৰলী, বৰনদী, পুটিমাৰী, পাগলাদিয়া, মানাহ, নৌদিহিং, দিচাং, দিখৌ, গেলাভিল, জাঁজি, ভোগদৈ, ধনশিৰি, কফিলি, জীয়াঢল, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোপ, ডিব্ৰু, বুঢ়ীদিহিং, ধিগাৰু, কুলসী,
হিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি। আৰু বৰাকৰ প্ৰধান উপনদীসমূহ হ'ল যদুকাঠা, জিৰি, জাতিংগা, বগাফানী, কাটাখাল, সোণাই, লংঘাই, হিংৰা, ৰাখনি, কালাইন, দলেশ্বৰী, মাধুৰা, চিৰি, গুমৰা আৰু হাৰাং আদি। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।